দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে এক জ্বলন্ত উদাহৰণ এগৰাকী ছাত্ৰী ৯৯% নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অভিভাৱকক গৌৰৱান্বিত কৰি তুলিছে ছাত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীৰ নাম হৈছে বিলকিছ আহমেদ বিলকিছ আহমেদে আলমগঞ্জ নবোদয় জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিলকিছ আহমেদে ৮৯% নম্বৰ লাভ কৰাৰ লগতে আলমগঞ্জ গেৰামাৰীত একত্ৰিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰটোত সৰ্বোচ্চ নম্বৰ লাভ কৰি অঞ্চলটোত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দিন হাজিৰা কৰা বিলকিছ আহমেদৰ পিতৃয়ে কোনোমতে পৰিয়ালটি পোহপাল দি আহিছিল তথাপি মাক দেউতাকৰ আশা আৰু নিজৰ ইচ্ছা পূৰণ কৰিবলৈ অতি কষ্টৰ মাজতো অধ্যয়ন কৰি গৈছিল বিলকিছ আহমেদে বিলকিছ আহমেদৰ ভাল ফলাফলত গাঁওখনৰ লগতে আলমগঞ্জ নবোদয় জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকলেও আনন্দিত হৈছে আনন্দত মিঠাই খাইছে কোনোবাই ফটকা ফুটাইছে কিমান নম্বৰ পাইছা টোটাল তোমাৰ কি আশা আছিল কিমান নম্বৰ স্থান পাব বুলি তোমাৰ আশা আছিল নেকি তো মানে নম্বৰ কমকৈ আহিল তুমি ভৱিষ্যতে কি হ'ব আশা কৰা ডক্টৰ হ'ব আশা কৰা না তোমাৰ দেউতা কি কৰে কি কাম কৰে লেবাৰ অঁ ঘৰ ক'ত অঁ অঁ হাইস্কুল এক্সামৰ পৰীক্ষা দিলোঁ মই মুঠ মাৰ্ক 483 পাইছোঁ পাৰ্চেণ্টেজ কিমান 80.5%। কিমান পাব বুলি আশা আছে 85%। ভৱিষ্যতে কি হ'ব দেউতাই কি কৰে কিমান সময় পঢ়া শুনা কৰিছিল কিমান ঘণ্টা পঢ়া শুনা কৰিছিল বেছি কৰা নাই দিনত 5 ঘণ্টা 6 ঘণ্টা নিৰ্দিষ্ট সময় নাই যেতিয়া মন যায় পঢ়া শুনাৰ বাহিৰে আকৌ কিবা বেলেগ কাম কৰিছিল হয় মই দেউতাকক সহায় কৰিছোঁ দেউতা খেতিত কাম কৰিছোঁ দেউতাকক সহায় কৰিছোঁ তোমাৰ লিখা পঢ়াৰ কোনে অৰিহণা যোগাইছিল বেছিকৈ মা দেউতাৰ ভিতৰত কোনে তোমাক বেছি মানে উৎসাহ দিছিল যে পঢ়া শুনা কৰিব লাগে ভালকৈ মোৰ মাকে বেছি কৈছিল কৰা নিউজ ডেস্ক ৰিপৰ্ট নিয়মীয়া খবৰ